নমস্কাৰ সকলোকে মোৰ কৃষক বন্ধু পেজলৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ বৰ্তমান সময়ত চলি থকা ৰঙা চাহী আৰু লোপাৰ এই দুই প্ৰকাৰ পোকৰ বিষয়ে আলোচনা কৰিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। নমস্কাৰ। গোলাঘাট জিলাৰ ফলঙনি অঞ্চলত এখন বাগানত মই আজি আছোহি। ইয়াতে ৰঙা চাহী আৰু লোপাৰ দুয়োটা পেষ্টেই ইয়াতে আছে। তো তাৰে আজি আমি ট্ৰায়েল কৰিবৰ বাবে এখন বাগানত আহিলোঁ। মাৰ্কেটৰ এটা ইনচেক্টিচাইড ইণ্ডিয়া লিমিটেড নামৰ এটা কোম্পানীত বাইফেনজা নামৰ এটা প্ৰডাক্ট আছে, যি প্ৰডাক্টটোত আপোনাৰ লোপাৰ আৰু ৰেড স্পাইডাৰ দুয়োটাই কণ্ট্ৰল হয় বুলি শুনি পাইছোঁ। তাৰে আজি পৰীক্ষা কৰিবৰ বাবে আজি এখন বাগানলৈ আহিলোঁ। তো আমি আজি চাওঁচোন বলক প্ৰকৃততে বাইফেনজা নামৰ প্ৰডাক্টটিয়ে ৰঙা চাহী আৰু লোপাৰ দুয়োটা কণ্ট্ৰল কৰে কি নকৰে, তাৰে আজি পৰীক্ষা কৰিম। তাৰ পাছত 7 দিনৰ পিছত আকৌ আহিম। ইয়াতে কেনেকুৱা কি হৈছে, প্ৰকৃততে লোপাৰ আৰু ৰঙা চাহীটো কণ্ট্ৰল হৈছে কি নহৈছে তাকে আমি চাম। বলক যাওঁ, এতিয়া আমি অলপ ট্ৰায়েল কৰোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে বাইফেনজা নামৰ প্ৰডাক্টটি 150 লিটাৰ পানীত 150 ml দিবলৈ ওলাইছোঁ। তো ইয়াত বাইফেনজা নামৰ এই প্ৰডাক্টটিত ফেনাজাকমিন 10% আৰু বাইফেনথ্ৰিন 4% পোৱা যায়। তো এতিয়া আমি মিশ্ৰণৰ বাবে 50 ml দিম। 50 ml 3বাৰ দিম 150 লিটাৰ পানীৰ বাবে। আপোনালোকে দেখিবলৈ পাইছে স্পেৰিং কৰাৰ 5 মুহূৰ্ততে কিদৰে লোপাৰৰ স্থিতি কি হেৰুৱাই পেলাইছে, কিদৰে স্পেৰিঙৰ পাছত লোপাৰখিনি ধ্বংস হ'বলৈ লৈছে। আৰু এই বাইফেনজা নামৰ প্ৰডাক্টটিয়ে লোপাৰত কাম কৰাৰ দৰে ৰঙা চাহীত কিমান কাম কৰিব তাকে আমি 7 দিনৰ পাছত আহি ইয়াতে পুনৰ পৰ্যবেক্ষণ কৰিম আৰু কিমান ৰঙা চাহী কাম কৰিছে আৰু লোপাৰৰ ডিউৰেশ্যন কিমান দিনলৈকে দিছে তাক সবিশেষ আপোনালোকক জনাম বুলি প্ৰতিশ্ৰুতি দি আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ।